নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে হাউ টু এছামিজ ইউটিউব চেনেল। বন্ধুসকল, আজি এই ভিডিঅ'টোত UCILত কেনেদৰে এপ্লাই কৰিব অনলাইন সকলো ডিটেইলছ এই ভিডিঅ'টোত জনোৱা হ'ব। বন্ধুসকল, UCILত কোৱালিফিকেশ্যন কি লাগিব তাৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাইছোঁ। আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে আই বটনত যাই সেই ভিডিঅ'টো ভালদৰে চাব পাৰে। বন্ধুসকল, তাত আপুনি অনলাইন কেনেদৰে এপ্লাই কৰিব ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টোত জনোৱা হৈছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এনেধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবৰ বাবে আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই অল সিলেক্ট কৰিব। বন্ধুসকল, এই অফিচিয়েল লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। তাৰ পৰা আপোনালোকে এই লিংকটোত গৈ এইটো পেজ আহিব পাৰে আৰু আপুনি যদি মোবাইলত কৰিছে তেতিয়াহ'লে ক্ৰম ব্ৰাউজাৰৰ 3টা ডটত যাই ডেস্কটপ মোড কৰি ল'ব। বন্ধুসকল, ইয়াত দিয়া আছে আপোনাৰ অনলাইন কেতিয়া হ'ব আৰু কেতিয়াৰ পৰা হ'ব আৰু কেতিয়া শেষ হ'ব, আৰু ইয়াত আপোনাৰ ডিটেইলছ দিয়া আছে, ফটো চাইজ কিমান লাগিব আদি কি লাগিব সকলোবিলাক ইয়াত দিয়া আছে। আপোনালোকে ভালদৰে পঢ়ি যাব পাৰে। এই হোৱাৰ পাছত আপুনি ইয়াত যিটো টিক মাৰ্ক আছে সেইটোত আপুনি টিক কৰি দিব। টিক কৰি দিয়া হোৱাৰ পিছত আপোনাৰ ইয়াত যিটো ষ্টাৰ্ট আছে ষ্টাৰ্টত আপুনি ক্লিক কৰি দিব। ষ্টাৰ্ট বাটনত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ অপেন হ'ব। আপুনি ইয়াত যিটো ক্লোজ আছে ক্লোজত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিখন এপ্লিকেশ্যন আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সেই সকলো ডিটেইলছ ইয়াত আহি যাব। প্ৰথমতে আপুনি পোষ্টটো আপোনাৰ চিলেক্ট কৰি ল'ব লাগিব, আপুনি কোনটোত এপ্লাই কৰিব। আৰু বন্ধুসকল, ইয়াত আপোনাৰ নামটো ইয়াত চিলেক্ট কৰিব দিছে, কেণ্ডিডেট নেমটো চিলেক্ট কৰি দিব দিছে। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো আৰু আপোনাৰ যিটো মোবাইল নাম্বাৰ দিব সেইটো আৰু আপোনাৰ দি দিব লাগিব, আৰু আপোনাৰ যিটো ইমেইল আইডি যিটো দি ৰেজিষ্ট্ৰেশ্যন কৰিব সেইটো দি দিব, আৰু সেই যিটো ইমেইল আইডি ইয়াত দিছে সেইটো ইমেইল আইডি ইয়াত দিব, আৰু ইয়াত যিটো কেপচাটো আছে সেইটো আপুনি ক্লিক কৰি ইয়াত ছাবমিট কৰি দিব। বন্ধুসকল, সকলোবোৰ ডিটেইলছ ইয়াত আপলোড কৰি দিয়াৰ পিছত আপোনাৰ এনেকুৱা এখন ইণ্টাৰফেচ আহিব। আপোনাৰ ইয়াত এপ্লিকেশ্যন নাম্বাৰ আৰু আপোনাৰ যিটো নাম, আপোনাৰ মোবাইল নাম্বাৰ, ইমেইল আইডি সকলোবোৰ আহিব, আৰু আপোনাৰ ইমেইল আইডিত ইয়াত এনেকুৱাকৈ এটা মেছেজ আহিব। ইয়াত আপোনাৰ আইডি আৰু পাছপৰ্টটো দিয়া আছে, আপুনি তাৰ পৰা আইডি পাছপৰ্ট কপি কৰি ল'ব। ইয়ালৈ বেক কৰি দিব। বেক কৰি দিয়াৰ পাছত আপুনি ইয়াত এইটো যিটো দিয়া আছে ইয়াত আপুনি ক্লিক কৰি দিব। ইয়াত যিটো টিক মাৰ্ক আছে সেইটো আৰু টিক মাৰ্ক দি দিব। টিক মাৰ্ক দিয়াৰ পাছত আপুনি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাক ইয়াত আইডি আৰু আপোনাৰ পাছপৰ্ট খুজিছে। আপোনাৰ ইমেইলত যিটো আইডি আৰু পাছপৰ্ট আহিছিল সেইটো আপুনি ইয়াত এণ্টাৰ কৰি দিব। আপোনাৰ পাছপৰ্ট আৰু আপোনাৰ ইউজাৰ আইডিটো মাৰি দিয়াৰ পিছত আপুনি লগইন কৰিব লাগিব। লগইন কৰাৰ পাছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ খুলিব পাইছে, দেখিব পাইছে এনেকুৱা এখন ইণ্টাৰফেচ আহিছে। আৰু ইয়াত যিটো দিয়া আছে ক্লিক হিয়াৰ এপ্লিকেশ্যন ফৰ্ম, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনাক কিছুমান সুধিছে কেনেদৰে কৰিব এপ্লাই, ইয়াত সকলো ডিটেইলছ দিয়া আছে, আপুনি ক্ল'জ কৰি দিব। ক্ল'জ কৰি দিয়াৰ পিছত আপোনাৰ যিবোৰ আছিল চিলেক্ট কৰিছে সেইবোৰ অলৰেডি আহি গৈছে। আপুনি চেণ্টাৰ চইচ কৰিব লাগিব, আপোনাৰ যিটো ওচৰত হয় সেইটো আপুনি ইয়াত চইচ কৰিব লাগিব। আৰু চেণ্টাৰ 2, 3 আপোনাৰ যিখন ধৰা হ'ল আপুনি চেণ্টাৰ অসম থ'লে, তাৰপিছত আপুনি থ'ব পাৰে অৰুণাচল প্ৰদেশ, ৱেষ্ট বেংগল, সেনেকুৱাকৈ আপুনি দিব পাৰে। আপোনাৰ চেণ্টাৰটো যিটো ওচৰত হয় সেইটো প্ৰথমতে অলপ ওচৰত সেইটো 2 নম্বৰ আৰু 3 নম্বৰ চেণ্টাৰত আপুনি দি দিব। আপোনাৰ ইয়াত জেণ্ডাৰ আৰু আপুনি কি কেটেগৰীৰ হয়, SC ST হয় নে নহয় সেইটো আপুনি দি দিব, আৰু মেল ফিমেল হয় নে নহয় দি দিব, আৰু আপোনাৰ ইয়াত ডেট অফ বাৰ্থটো দিব দিছে, আপুনি ডেট অফ বাৰ্থটো দি দিব। যদি আপোনাক এটা কোৱালিফিকেশ্যন দিছে, কিছুমান কোৱালিফিকেশ্যন দিছে, আপোনাৰ মতে যদি আছে সেইবোৰ দিব, আৰু নহ'লে ন' বুলি দিব। দিয়াৰ পিছত আপুনি ইয়াত ছেভ এণ্ড নেক্সট ক্লিক কৰি দিব। ছেভ এণ্ড নেক্সট ক্লিক কৰি দিব। ছেভ এণ্ড নেক্সট ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এনেকুৱা এখন ইণ্টাৰফেচ খোলা হ'ব। আপোনাৰ ইয়াত নামটো দিয়া আছে, আপোনাৰ ফাদাৰ নেমটো দিব লাগিব, মাদাৰ নেম, আৰু আপোনাৰ যিটো ষ্টেট, নেশ্যনেলিটি এইবিলাক চিলেক্ট কৰিব লাগিব। আপোনাৰ এড্ৰেছটো চিলেক্ট কৰিব লাগিব, কি এড্ৰেছ, আৰু দিয়াৰ পিছত আপোনাৰ পাৰ্মানেণ্ট আৰু প্ৰেজেণ্ট এড্ৰেছ যদি একে হয় য়েছ দিব, আৰু যদি বেলেগ হয় আপুনি নদিব। নদিলে ইয়াত এখন বেলেগ লিষ্ট আহি যাব, আৰু আপুনি ইয়াত দি দিলে। দিয়াৰ পিছত আপুনি ছেভ এণ্ড নেক্সট কৰি দিব। তাৰপিছত বন্ধুসকল, ছেভ এণ্ড নেক্সট ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এনেকুৱা এখন ইণ্টাৰফেচ অপেন হ'ব, আৰু ইয়াত আপোনাৰ সকলো ডিটেইলছ দিয়া থাকিব, কি আপুনি ফিল আপ কৰিলে। আপোনাৰ ইয়াত ডিগ্ৰী আৰু ডিপ্ল'মা সেইবোৰ দিব, আৰু আপুনি 10, 12ত কি হেৰি কৰিছিল, যিবোৰ কোৱালিফিকেশ্যন সেইবোৰ দি দিব। ইয়াত যি খুজিছে আপুনি সকলোবোৰ ইয়াত ভৰাই দিব। ভৰাই দিয়াৰ পিছত আপোনাক ইয়াত আৰু এইটো দিয়া আছে ছেভ এণ্ড নেক্সট ক্লিক কৰিব। বন্ধুসকল, ছেভ এণ্ড নেক্সট ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ অপেন হ'ব। আপুনি ইয়াত ডকুমেণ্টছ, আপোনাৰ ফটোটো আপুনি ইয়াত এণ্টাৰ কৰি দিলে আপলোড কৰিব পাৰিব। ইয়াত ক্লিক কৰিব, আপুনি ফটোটো আপলোড কৰিব পাৰিব। আপলোড কৰা হোৱাৰ পিছত আপুনি ইয়াত যিটো আপোনাৰ চিগনেচাৰটো আপলোড কৰিব। আপলোড কৰি আপোনাৰ এইটো কেপচা আছে, কেপচাটো দি আপুনি ছাবমিট কৰিব পাৰিব। ইয়াত আই এগ্ৰীটোত ক্লিক কৰি আপোনাৰ যিখন এপ্লিকেশ্যন সেইখন ছাবমিট হৈ যাব, আৰু আপুনি এপ্লাই কৰা হৈ যাব।
বন্ধুসকল আপোনালোকে সাবমিট বাটনত ক্লিক কৰি আপোনাৰ যেটো অনলাইন পে হেতু কৰিব লাগিব আৰু অনলাইন পে কৰাৰ পাছত তাৰে এটা প্ৰিন্ট বুলি অপচন আহিব আৰু প্ৰিন্টত গৈ আপোনালোকে যিখন এপ্লিকেশন এখন ডাউনলোড কৰি ল'ব পাৰিব বন্ধুসকল ভিডিওটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু এনেকুৱা ভিডিও আগলৈ চাইবৰ বাবে আপোনালোকে যে আমাৰ ইউটিউব চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ